মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছোঁ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ক্লাছ 8ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ। এইটো কামৰূপ মেট্ৰ' জিলাৰ এখন কুৱেশ্যন পেপাৰ হয়। ইয়াতে যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামতো বহুতকেইটা কুৱেশ্যন কমন পাবা, গতিকে তোমালোকে চাই লোৱা। আৰু তোমালোকৰ জিলাত যদি ফাৰ্ষ্ট ইউনিট টেষ্ট হোৱা নাই তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা বহুত কুৱেশ্যন কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে সেই হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ, তোমালোকে কমেণ্টত গৈ হোৱাটছআপ গ্ৰুপত জইন হ'বা। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ। ইয়াতে চোৱা 20টা MCQ আহিছে আৰু এইবোৰ MCQ তোমালোকৰ ছায়েন্সৰ যিমানবোৰ চেপ্টাৰ আছে গোটেইকেইটাৰ এনচাৰ মই 100% মোৰ চেনেলত দিয়া আছে। যিহেতু অসম জাতীয় বিদ্যালয়ৰ কিতাপ হয়, তো কিতাপখন বহুতেই ষ্টেণ্ডাৰ্ড হয় আৰু বহুত ভাল এখন কিতাপ হয়। তো ইয়াতে চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে, চোৱা বৰ্ষাকালীন শস্যৰ উদাহৰণ হ'ল, বৰ্ষা মানে বাৰিষা, ঠিক আছে, মানে যিটো আমাৰ বৰষুণৰ দিনত যিটো খেতি কৰা হয় সেইটো কি হ'ব, ধান। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰপিছত কুৱেশ্যনটো কি কৈছে, চোৱা তলৰ কোনটো জৈৱ সাৰ নহয়। জৈৱ সাৰ মানে যিবোৰ তোমাৰ জীৱ জন্তুৰ অংশৰ পৰা বনোৱা হয় সেইবোৰক জৈৱ সাৰ বুলি কোৱা হয়। তো ইয়াতে তোমাৰ চোৱা কেঁচু সাৰ, গোবৰ সাৰ, হিউমাছ, এই গোটেইকেইটা জৈৱ সাৰ হয়, ঠিক আছে। কিন্তু তোমাৰ পটাছিয়ামটো জৈৱ সাৰ নহয়, এইটো এটা তোমাৰ ৰাসায়নিক সাৰ হয়। তো এইটো তোমাৰ নহ'ব, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 3 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা কোনবিধ শস্যই নাইট্ৰজেন যোগান ধৰি মাটি সাৰুৱা কৰে। এতিয়া চোৱা নাইট্ৰজেন যোগান সেইবোৰে ধৰিব পাৰে যিবোৰ তোমাৰ কি হয়, মাহজাতীয় শস্য হয়। তো মাহজাতীয় শস্য তোমাৰ কি হ'ব, মচুৰ মাহ। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমাৰ কিছুমান বেক্টেৰিয়া আছে যিবোৰ বেক্টেৰিয়াই তোমাৰ এই নাইট্ৰজেন যোগানত সহায় কৰে, যেনেকুৱা তোমাৰ ৰাইজোবিয়াম। যেনেকুৱা এটা বেক্টেৰিয়া আছে কি, ৰাইজোবিয়াম। তো ৰাইজোবিয়ামেও তোমাৰ কি কৰে, হেল্প কৰে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোত চোৱা মাহজাতীয় উদ্ভিদৰ শিপাত নাইট্ৰজেন স্থিতিকাৰী বেক্টেৰিয়াবিধৰ নাম। এইটো চোৱা ৰাইজোবিয়াম হয়, এইটো বহুত ইম্পৰ্টেণ্ট হয়, বি অপশ্যনটো কাৰেক্ট হয়। আৰু আজমল ছুপাৰ 40তো কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে। কিনবৰ্ণ প্ৰক্ৰিয়া কোনে আৱিষ্কাৰ কৰিছিল। এইটো চোৱা কিনবৰ্ণ প্ৰক্ৰিয়া। কিনবৰ্ণ প্ৰক্ৰিয়া তোমাৰ কি কৰে, কিনবৰ্ণ প্ৰক্ৰিয়াত তোমাৰ কি হয়, যিবোৰ ষ্টাৰ্চ আছে সেইবোৰ তোমাৰ কি হয়, এলকহললৈ পৰিৱৰ্তন হয়। ষ্টাৰ্চ মানে তোমাৰ সেইটো চুগাৰ বুলিও ক'ব পাৰা, সেইবোৰ এলকহললৈ বা মদলৈ পৰিৱৰ্তন হয়, সেই প্ৰক্ৰিয়াটো কিনবৰ্ণ বুলি কোৱা হয়। আৰু এইটো তোমাৰ লুই পেষ্টিউৰ নামৰ বিজ্ঞানীজনে আৱিষ্কাৰ কৰিছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোত কৈছে ইষ্ট ব্যৱহাৰ কৰি উৎপাদন কৰা পদাৰ্থবিধ হ'ল। এইটো কি হ'ব, সুৰা। সুৰা মানে এলকহল হয়। তো ইষ্ট তোমাৰ ব্যৱহাৰ কৰা হয় এলকহলত। তাৰপিছত চোৱা এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মেলেৰিয়া বীজাণুৰ প্ৰটজোৱাটোৰ বাহক হ'লে। তো চোৱা মেলেৰিয়া যিটো বেমাৰ হয় সেই বেমাৰটোৰ বীজাণু এটা প্ৰটজোৱা অৰ্থাৎ আদ্য প্ৰাণী। অসমীয়াত আদ্য প্ৰাণী বুলি কয় আৰু ইংৰাজীত তোমাৰ কি বুলি কয়, প্ৰটজোৱা বুলি কয়। তো তেনেকুৱা এটা আদ্য প্ৰাণীৰ নাম হৈছে কি, মাইকী এন'ফিলিছ। এইটো মাইকী এন'ফিলিছ মহে মেলেৰিয়া বেমাৰৰ সৃষ্টি কৰে বা বাহক হিচাপে কাম কৰে। তাৰপিছত পাওৰুটিৰ মল্ড ফুলি উঠাৰ কাৰণ কি, কাৰণ তাতে তোমাৰ ষ্টৰ বৃদ্ধি হয় আৰু ইয়াতে তোমাৰ ষ্টৰ বৃদ্ধিৰ লগে লগে কাৰ্বন ডাই অক্সাইড গেছো উৎপন্ন হয় আৰু এই কাৰ্বন ডাই অক্সাইড গেছৰ কাৰণে সেইটো ফুলি উঠে। তাৰপিছত তোমাৰ চোৱা তলৰ কোনটো প্ৰতিজৈৱিক মানে এণ্টিবায়'টিক। তো ছ'ডিয়াম বাইকাৰ্বনেট, তাৰপিছত ষ্ট্ৰেপ্ট্ৰমাইচিন, সুৰা আৰু ইষ্ট। তো ইয়াতে তোমাৰ ষ্ট্ৰেপ্ট্ৰমাইচিন তোমাৰ কি হ'ব, এটা এণ্টিবায়'টিক হ'ব। বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা এইটো গাখীৰ দৈলৈ পৰিৱৰ্তন হ'লে গাখীৰত উৎপন্ন হোৱা এচিডবিধৰ নাম কি। এইটো চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো তোমাৰ লেক্টিক এচিড। গাখীৰ যেতিয়া দৈলৈ পৰিৱৰ্তন হয় তেতিয়া তোমাৰ যিটো দৈ আছে দৈটোত টেঙা লাগে। কিহৰ কাৰণে টেঙা লাগে, কাৰণ তোমাৰ তাতে লেক্টিক এচিড ফৰ্মেশ্যন হয়। 11 নম্বৰ কুৱেশ্যনটো চোৱা কৃত্ৰিম আঁহ প্ৰথমে আৱিষ্কাৰ কৰা বিজ্ঞানীজন। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো হৈছে জোচেফ সোৱান। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ইয়াতে কৈছে সৰ্বপ্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আহবিধৰ নাম হৈছে ৰেয়ন। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত তাপ দৃঢ় প্লাষ্টিকৰ উদাহৰণ। চোৱা তাপ দৃঢ় প্লাষ্টিক মানে যিবোৰ প্লাষ্টিক তাপ দিলে সহজে গলি নাযায় সেইবোৰক তাপ দৃঢ় প্লাষ্টিক বুলি কোৱা হয়। তাৰে এটা এক্সাম্পল হৈছে মেলামাইন। তাৰপিছত গৰমকালি কোনবিধ কাপোৰ আৰামদায়ক। এইটোতো ইজি কুৱেশ্যন হয়, এইটো কপাহী কাপোৰ হ'ব, এই নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 50 নম্বৰ কুৱেশ্যনটো চোৱা এইটো ধাতু আৰু অধাতু চেপ্টাৰৰ পৰা দিয়া হৈছে। কটাৰীৰে কাটিব পৰা ধাতু, কটাৰীৰে আমি কি কাটিব পাৰি, পটাছিয়াম। এইটো মনত ৰাখিবা, 3টা ধাতু আমি কাটিব পাৰি, এটা হৈছে তোমাৰ লিথিয়াম, পটাছিয়াম আৰু ছ'ডিয়াম। এই 3টা ধাতুক আমি কটাৰীৰে কাটিব পাৰি কাৰণ বহুত ছফ্ট হয় এইকেইটা।
তাৰপিছত সাধাৰণ উষ্ণতাত জুলীয় অৱস্থাত থকা ধাতুবিধ হৈছে পাৰা বা মাৰ্কিউৰি আৰু তোমাৰ অধাতুবিধ হৈছে ব্ৰমিন। মনত ৰাখিবা দুটা কথা। সাধাৰণ উষ্ণতাত জুলীয় অৱস্থাত থকা ধাতুবিধৰ নাম হৈছে পাৰা বা মাৰ্কিউৰি আৰু অধাতুবিধৰ নাম হৈছে ব্ৰমিন। ঠিক আছে। মেগনেছিয়ামৰ ফিটাৰ জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধৰ নাম হৈছে মেগনেছিয়াম অক্সাইড। এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব। এতিয়া চোৱা, যেতিয়া আমি মেগনেছিয়াম এইটো Mg মানে মেগনেছিয়াম হয়, Mg মানে মেগনেছিয়াম, যেতিয়া অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰে কি ফৰ্মেশ্যন হয়? মেগনেছিয়াম অক্সাইড। আৰু এইটোৰ বৰণ হৈছে বগা। ঠিক আছে। এইটোৰ তোমাৰ প্ৰকৃতি কেনেকুৱা? এইটো তোমাৰ ক্ষাৰকীয় হয়। কিয় ক্ষাৰকীয় হয়? কাৰণ এইটো তোমাৰ এটা ধাতৱীয় অক্সাইড হয়। আমি সকলোৱে জানো ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় হয়। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা এইবোৰ। তাৰপিছত একে ধৰণৰ কণাৰে গঠিত পদাৰ্থবোৰক কি বুলি কোৱা হয়? মৌল। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এটা তোমাৰ অপহৰণ বিক্ৰিয়াৰ পৰা কুৱেশ্যন দিছে ইয়াতে, জিংক আৰু কপাৰ ছালফেটৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হ'ব? জিংক ছালফেট। ইয়াতে হ'ব জিংক ছালফেট। এইটো চোৱা বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত এইটো চোৱা, মামৰে ধৰা যিটো বিক্ৰিয়া সেইটো দিছে ইয়াতে চোৱা, এইটো মামৰ হ'ব। ইয়াতে কি হ'ব? মামৰ। এতিয়া চোৱা, আইৰণ আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে পানীৰ উপস্থিতি তেতিয়া মামৰ সৃষ্টি হয়। আৰু মামৰৰ ৰাসায়নিক সংকেত Fe2O3X2। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো মামৰ হয়। এই যে আমাৰ লুৰ বস্তুত যে মামৰ ধৰে, সেই মামৰ হয়। তো এইকেইটা আছিল তোমাৰ MCQs। তাৰপিছত চোৱা, ইয়াতে যিবোৰ লং কুৱেশ্যন আছে তোমালোকে চাই লোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। এইবোৰ তোমালোকে কিন্তু হাফ ইয়াৰলি এক্সামত ডেফিনেটলি দেখিবলৈ পাবা। গতিকে তোমালোকে এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰে তোমালোকৰ ছায়েন্সৰ 100% চেপ্টাৰৰ 100% MCQs লগতে 100% এনচাৰ অলৰেডি মোৰ ইউটিউব চেনেলত আপলোড কৰা আছে। প্লেলিষ্টটো বনোৱা আছে, তোমালোকে তাতে গৈ চাই ল'বা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে এইটো নম্বৰত কুৱেশ্যন পঠাই দিবা, 7002824673। এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। ঠিক আছে। মই সেইবোৰ সলিউশ্যন কৰি দি দিম আৰু তোমালোকে বাকীখিনি চাই লোৱা, বহুত ইম্পৰ্টেণ্ট হয়। তো আজিৰ কাৰণে এইখিনিয়ে, আৰু তোমালোকৰ এক্সামৰ কাৰণে বেষ্ট অফ লাক। ধন্যবাদ।